নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ দ্বিতীয়টো ভিডিঅ'লৈ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই বনাবলৈ গৈ আছোঁ এযোৰ জোৰ মেখেলা চাদৰ ঘৰতেনো কেনেদৰে জোৰ মেখেলা চাদৰ বনায় ব'লক আপোনালোককো দেখাওঁ প্ৰায় ইনষ্টাগ্ৰামত মই দেখি থকা এযোৰ মেখেলা চাদৰ আৰু প্ৰায় মোৰ দেখি বহুতেই ধুনীয়া লাগিলে সেইবাবে ময়ো ভাবিলোঁ ঘৰতে ময়ো ট্ৰাই কৰোঁ সেইবাবে কালি টাউন যাওঁতে এইবোৰ সকলোবোৰ বজাৰ কৰি আনিছিলোঁ আৰু যিহেতু মই ঘৰতে বস্তু বনোৱা বুলি ক'বলৈ গ'লে বহুতেই ভাল পাওঁ মই নিজে বস্তু বনাই বহুত ভাল পাওঁ আৰু সেইবাবে এনেদৰে নিজে ঘৰত বনোৱা বস্তু এটা বুলি ক'বলৈ গ'লে প্ৰায় সকলোবোৰে মই ট্ৰাই কৰিবলৈ চাওঁ আৰু এইবাৰ এইযোৰ মই ট্ৰাই কৰিম বুলি ভাবিলোঁ আৰু এনেদৰে মই চাদৰখন তলত পাৰি লৈছোঁ যিহেতু তলত পাটিখন পাৰি ওপৰত চাদৰখন পাৰি লৈছোঁ আৰু পাৰি এনেদৰে জোখ দি লৈছোঁ এটা প্ৰথমবাৰ কৰিছোঁ যিহেতু নাজানিম সেইবাবে জোখ এটা লৈ লৈছোঁ জোখ এটা লৈ কেনে আৰু এই ফুলবোৰ কাটি লৈছোঁ এটা জোখমতত কাটি লৈছোঁ কেনেদৰে লাগে সেইদৰে কাটি লৈছোঁ আৰু সেই এডাল স্কেল লৈছোঁ আৰু লগতে পেন লৈছোঁ যিহেতু জোখ ল'ব লাগিব সেইবাবে আৰু ধুনীয়াকৈ জোখ লোৱাৰ পাছত এনেদৰে অলপ দি পিনি চালোঁ কেনেকুৱা লাগিছে আৰু ধুনীয়া লাগিছে নিজৰ এটা জোখ হিচাপত লৈ সকলোবোৰ এনেদৰে সজালোঁ এয়া দেখিছেই আৰু এনেদৰে সজাই মই আঠা লগাই দিলোঁ আৰু আপোনালোকক দেখাবলৈ নহ'ল বাৰু প্ৰায় আজিকালি সকলোৱে গম পায়েই কেনেদৰে লগায় কেনেদৰে কৰে কাৰণ আজিকালি প্ৰায় নিজেই ঘৰতে বনায়েই সেইবাবে আৰু এনেদৰে ইয়াত জোখ দি থোৱা আছে ইয়াত দেখিছেই পেনে মই এটা জোখ দি থৈছোঁ আৰু এই জোখটো মতে তেনেদৰে ফুলখিনি লগাই নিজে কৰিছোঁ আৰু গোটেইখন নহ'লগৈ কাৰণ ফুল কমি গ'ল আৰু ফুল আনিব লাগিব যিহেতু চাদৰ এখন আৰু মেখেলা আধাহে ওলালেগৈ সেইবাবে আপোনালোকক দেখুওৱা নহ'ল যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দেখাম আৰু সেইবাবে আৰু ময়ো ভাবিলোঁ বৰ্তাহঁতৰ ঘৰলৈ ওলাই আহোঁ বুলি সেইবাবে বৰ্তাহঁতৰ ঘৰলৈ কুৰ্তা পোৱালিটোৱে আৰু মই ওলাই আহিলোঁ কিন্তু বায়ে ক'লে ব'ল আজি আমি নদীৰ পাৰলৈ যাওঁ সেইবাবে পটককৈ চমুকৈ ভাবিলোঁ নদীৰ পাৰত গৈ পিনি ধুনীয়া মানে কি ক'ম আৰু ধুনীয়া এটা পৰিৱেশত গৈ পিনি বগৰী জুতিকে লওঁগৈ সেইবাবে আমি ওলাই আহিলোঁ আৰু এয়া এনেদৰে আহি আমি নদীৰ ওচৰ পাই গ'লোহি আৰু এয়া দেখিছেনে আমাৰ এইখনেই হৈছে নদীখন আৰু কাষতে লাগি আছে ইটা ভাটাটো আৰু ইয়াতে এই জেগাবোৰ যে দেখিছে ইয়াতে ধুনীয়াকৈ ইটাবোৰ বনাই পিনি থৈ দিয়া হয় পৰিৱেশটো ইমান ধুনীয়া হৈ আছে আৰু এইটো আমাৰ ঘৰৰ জন্তুটো ইয়াতে বহি কথা পাতি আছে আৰু এইফালে আমি আহিলোঁ এইফালে আমি আহি ধুনীয়াকৈ দেখিছেনে পৰিৱেশটো ইয়াত আহি বহুতেই ভাল লাগে বহুতেই নিজান আৰু এটা নিজান পৰিৱেশত থাকি কোনেনো বেয়া পায় কওকচোন আপোনালোকে আৰু সেইবাবে ময়ো ভাল পাওঁ আৰু ময়ো অকলশৰীয়া আৰু অকলশৰে নিজান পৰিৱেশ এটাত থাকিয়ে ভাল লাগে আৰু এইফালে দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ কিমান ধুনীয়া এটা ক'ব নালাগে আৰু দেখিয়ে চাগে আপোনালোকে উপলব্ধি কৰিব পাৰিছে এইখনেই হ'ল সেইখন নদী যিখন নদী আমাৰ ঘৰৰ ওচৰত আছে মানে কাকডোঙা আকৌ আৰু ব'লক তেতিয়াহ'লে বগৰী জুতি লওঁ লগত ধুনীয়াকৈ নিমখ জলকীয়া সকলোবোৰ লৈ অনা হৈছে এনেদৰে মিক্স কৰি হাজমোলাও লৈ আনিছোঁ সকলোবোৰ মিক্স কৰি এনেদৰে খুন্দা হ'ব আৰু এইফালে চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ যিটো পৰিৱেশত বহি কিবা এটা ভাল লাগে দেখিছে নহয় ইমান ধুনীয়া কেতিয়াবা এনেদৰে আহি বহোঁ ইমান ধুনীয়া এটা পৰিৱেশ দেখিছে নহয় এইটো সময়ত এটা বহুত ধুনীয়া এটা পৰিৱেশ আৰু এইফালে পৰিৱেশ চাওঁতে বগৰী খুন্দাও হৈ গ'ল দেখিছেনে আৰু এনেদৰে বগৰীখিনি গিলাচৰ পৰা উলিয়াই ধুনীয়াকৈ সজাই ল'লোঁ আৰু এইফালে দেখাওঁতে মোৰো খাওঁ লাগি গৈছেগৈ আৰু লাহেকৈ আমিও অলপ ট্ৰাই কৰি চালোঁ ইমান ধুনীয়া হৈছে আপোনালোকেও কেতিয়াবা এনেদৰে ট্ৰাই কৰি চাবচোন আৰু যদি কৰি চাইছে কমেণ্ট এটা কৰি ধুনীয়াকৈ ক'ব কেনেকুৱা লাগে আৰু এইফালে ভাইটি দুটাও আহিলে আমিও ঘৰলৈ বুলি ওলালোঁ আৰু সন্ধিয়া হৈছেগৈ ঘৰৰ ওচৰতে আৰু যিহেতু তথাপিতো আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই